বৃহত্তৰ চাউলখোৱা অঞ্চলৰ যাতায়াত আৰু সুৰক্ষাৰ একমাত্ৰ সম্বল এই চাউলখোৱা ৰিংবান্ধ। আমি বহু দিনৰ পৰা দাবী কৰি আহিছোঁ এই চাউলখোৱা ৰিংবান্ধটি শকত মজবুত কৰাৰ লগতে যাতায়াতৰ সুবিধা হোৱাকৈ পকীকৰণ কৰিব লাগে। কিন্তু আজি কুপতি হৈ উঠা নাই, বহুত দুৰ্ভাগ্যৰ বিষয়। আপোনালোকে জানে ব্ৰহ্মপুত্ৰ নৈখন নিচেই ওচৰ চাপি আহিছে আমাৰ। এই বাৰিষাত এই চাউলখোৱা বৃহত্তৰ অঞ্চলটিৰ সুৰক্ষাৰ একমাত্ৰ সম্বল এইটো আৰু যাতায়াতৰ একমাত্ৰ সম্বল। আমি চৰকাৰ প্ৰশাসনক দাবী জনাই অহাৰ পিছতো এই সঠিকমতে মেৰামতি নকৰাত আমি আজি মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMKৰ চাউলখোৱা আঞ্চলিক সমিতিৰ নেতৃত্বত নিজে শ্ৰমদান কাৰ্যসূচী হাতত লৈছোঁ আৰু জৰাজীৰ্ণ হৈ থকা যিখিনি অংশ যাতায়াতৰ কাৰণে একেবাৰে অনুপযোগী আৰু এই খৰালি কালতো অকণমান বৰষুণ, এজাক বৰষুণতেই ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া শোচনীয় হৈ যায়, আপোনালোকে দেখিছে। গতিকে আমি জাতীয় সংগঠন হিচাপে আমাৰ অঞ্চলৰ যিকোনো দায়িত্ব আমাৰ যিকোনো এই বিপদৰ কাৰণে আমি সাজু হৈ থাকোঁ। গতিকে মেৰামতি আমি TMPK, MMK, TMMK চাউলখোৱা আঞ্চলিক সমিতিৰ নেতৃত্বত আমি শ্ৰমদান কৰি আজি মাননীয় বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈ ডাঙৰীয়াক পোনপটীয়াকৈ আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে এই বহু বছৰ পুৰণি এই চাউলখোৱা অঞ্চলৰ একমাত্ৰ সুৰক্ষা আৰু সম্বল এই চাউলখোৱা ৰিংবান্ধটি অতি শীঘ্ৰে PMGSY আঁচনিৰ অধীনত আঁচনিভুক্ত কৰি এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ক, আমাৰ দাবী। আমাৰ এইখিনি চাউলখোৱা বৃহত্তৰ অঞ্চলৰ একমাত্ৰ যাতায়াতৰ পথ। এই পথটোৰে ইয়াৰ গাঁৱৰ গঞা ৰাইজে নগৰ চহৰলৈ বেপাৰ বাণিজ্য ইত্যাদি যাতায়াতৰ ইত্যাদি এইখিনিয়ে আমাৰ একমাত্ৰ পথ। সেইকাৰণে এই বিষয়টো আমি বহুত দিনৰ পৰা চৰকাৰৰ পৰা আশা কৰা হৈছিলে, কিন্তু আশামতে এইখিনি ৰাস্তা হৈ উঠা নাই। সেইকাৰণে আজি ৰাইজৰ অসুবিধা দেখি আমি তিনি সংগঠনে আজি লগ খাই আমি নিজে শ্ৰমদান কৰি মেৰামতিৰ কিছু কাম আগবাঢ়িছোঁ। আৰু এই সুযোগতে আমাৰ মাননীয় খোৱাং সমষ্টিৰ বিধায়ক আৰু আমাৰ ডিব্ৰুগড় জিলা সাংসদ মহোদয়ক এই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ। আপোনালোকে এই বিষয়টোত গুৰুত্ব দিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। যিহেতু আমাৰ চন্দন দাই ডাঙৰীয়া গোটেই বিষয়বস্তুটো ক'লেই, আমাৰ মিচিং অধ্যুষিত অঞ্চলসমূহ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। যিহেতু গৰাখহনীয়া, বানপানী, ঠিক সেইদৰে আমাৰ ৰাস্তাটো বিশেষকৈ চাউলখোৱাৰ প্ৰায় 2-3 কিলোমিটাৰ পথ, প্ৰায় মানে আজি 75 বছৰ স্বাধীনতাৰ পৰা 75 বছৰ গৰকি গ'ল। আজিৰ তাৰিখলৈ কিন্তু এই ৰিংবান্ধটো আজিলৈকে পকীকৰণ হোৱা নাই। পকীকৰণ নোহোৱাৰ কাৰণে ইয়াৰ পৰা প্ৰায় 4-5খন গাঁও যাতায়াতৰ কাৰণে বহুত অসুবিধা হয় আৰু তেওঁলোকে বিভিন্ন অফিচ কাছাৰীৰ কাৰণে ডিব্ৰুগড়লৈ যাবলগীয়া হয়। তাৰ বাবে বহুত অসুবিধাৰ পৰিলক্ষিত হৈছে। গতিকে আমি চৰকাৰখনলৈ আহ্বান জনাইছোঁ, লগতে আমাৰ MLA মহোদয়লৈ আহ্বান জনাইছোঁ, অতি সোনকালে ব্যৱস্থা এটা গ্ৰহণ কৰক, নহ'লে অন্যথা আমি আন্দোলনৰ পথ বাছি ল'বলৈ বাধ্য হ'ম।